হল ৰাজ্যিক অধিবিদ্যা পৰিষদে অৰ্থাৎ ষ্টেট একাডেমিক কাউন্সিল অসমৰ পৰা অনুষ্ঠিত হোৱা টেলেণ্ট চাৰ্চ এক্সাম 2025 অৰ্থাৎ প্ৰতিভা খণ্ডনি পৰীক্ষা 2025 আজি হৈ গ'ল। সো 100 নম্বৰীয়া কুৱেশ্যন পেপাৰৰ কিমানখিনি তোমালোকে পাবা এই আটাইখিনি মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। অৰ্থাৎ কিমানখিনি হ'ল তোমালোকে চাই ল'বা। সো আমি ইতিমধ্যে ক্লাছ 8ৰ আমি এনচাৰখিনি আলোচনা কৰি থকাৰ কাৰণে তোমালোক অলপ দেৰি হ'ল। একো কথা নাই, আমি আলোচনা কৰিম এতিয়া ক্লাছ 9ৰ চুজ দ্য কাৰেক্ট অপশ্যন। মই জাষ্ট এনচাৰখিনি কৈ দিম, নহ'লে ভিডিঅ'টো বৰ দীঘল হয়। ঠিক আছে, গতিকে 1 নম্বৰ উত্তৰটো যদি চাওঁ তেতিয়াহ'লে C2 হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো হ'ব A2, 3 নম্বৰৰ হ'ব D2, 4 নম্বৰৰ হ'ব C অপশ্যন হ'ব শুদ্ধ উত্তৰ, 5 নম্বৰৰ B2, 6 নম্বৰৰ হ'ব C2, 7 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2, 8 নম্বৰৰ হ'ব A2, 9 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব C2, 10 নম্বৰৰ হ'ব C, 11 নম্বৰৰ হ'ব ইয়াৰে A2 হ'ব শুদ্ধ উত্তৰ, 12 নম্বৰৰ B2, 13 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2, 14 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব C2। ছাত্ৰসকল মাজতে তোমালোক জনাব বিচাৰো যে এটা ভাল খবৰ, SR এডুকেশ্যনৰ পৰা লৈ আহিছে অনলাইন টিউশ্যন। তোমালোক এতিয়া ডিচেম্বৰ, জানুৱাৰী পৰিলে, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 15 তাৰিখলৈকে ক্লাছ কৰিব পাৰিবা, যিহেতু মাৰ্চৰ লাষ্টৰ ফালে তোমালোকৰ বছৰেকীয়া পৰীক্ষা হ'ব। অৰ্থাৎ এই আঢ়ি মাহ তোমালোকে মাত্ৰ 100 টকাতে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানাই তোমালোকৰ 9ৰ পৰীক্ষাবিলাক কিমান ইম্পৰ্টেণ্ট হয় তোমালোকে বুজি পোৱা, হয়নে নহয়? গতিকে সেই এটা ভাল মাৰ্কছ যদি বছৰেকীয়া পৰীক্ষা ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে এই ক্লাছটোত জইন হ'ব পাৰা। ইতিমধ্যে বহু ল'ৰা ছোৱালী আমাৰ ক্লাছত জইন হৈ আছে, অৰ্থাৎ বহু ছাত্ৰ-ছাত্ৰীয়ে জইন হৈ আছে। গতিকে তোমালোকৰ যদি ক্লাছত জইন হৈ এটা ভাল মাৰ্কছ পাব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰতে SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম SMS কৰিলে হ'ল। যিয়ে নহওক, যিসকলে ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা এটা ভাল মাৰ্কছ পাবৰ কাৰণে। ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীয়ে খবৰটো পাই জইন হৈছে। গতিকে তোমালোকৰ ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে, যাতে তোমালোকে ক্লাছ কৰি ল'বা, ভালে পাবা, চিন্তা কৰিব নালাগে। যিয়ে নহওক, আমি তাৰপিছত 15 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ। 15 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব C2, 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব A2, 17 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব B2, 18 নম্বৰৰ হ'ব D2 হ'ব শুদ্ধ উত্তৰ, 19 নম্বৰৰ B2 হ'ব শুদ্ধ উত্তৰ, 20 নম্বৰৰ B2, 21 নম্বৰৰ A2, 22 নম্বৰৰ A2, 23 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2। বহু ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা টেলেণ্ট চাৰ্চ এক্সামৰ বিষয়ে নাজানে। গতিকে তোমালোকে যিকোনো পৰীক্ষাৰ বিষয়ে জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত আমি ধুনীয়াকৈ কুৱেশ্যন এনচাৰবিলাকো দি দিওঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে, যিসকলে চাই আছা। কাৰণ এটা এডুকেশ্যন চেনেল ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো অসুবিধা নহয়, ঠিক আছে। তোমালোকে ইয়াৰ পৰা শিক্ষা লাভ কৰিবহে পাৰিবা, সেইটো ছাবস্ক্ৰাইব কৰাটো ডাঙৰ কথা নহয়। 24 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব A2, 25 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব B2, 26 নম্বৰৰ B2 হ'ব শুদ্ধ উত্তৰ, 27 নম্বৰৰ B2, 28 নম্বৰৰ হ'ব B2 শুদ্ধ উত্তৰ, 29 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2, ঠিক আছে, D2 হ'ব দেই, D2 হ'ব ইয়াত। 30 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2, 31 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব A2 হ'ব শুদ্ধ উত্তৰ, 32ৰ B2, 33ৰ D2 হ'ব শুদ্ধ উত্তৰ, 34ৰ শুদ্ধ উত্তৰ হ'ব D2, 35 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2 B দেই, 36 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব যিটো C2 হ'ব। তাৰপিছত 37 নম্বৰৰ শুদ্ধ উত্তৰ যিটো আছে D2 হ'ব শুদ্ধ উত্তৰ। মই জাষ্ট কৈ গৈছো যাতে তোমালোকে এনচাৰখিনি মিলাব পাৰা, নহ'লে ভিডিঅ'টো বৰ দীঘলীয়া হৈ যায়। 38 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব C2, ঠিক আছে। তোমালোকে মিলাই লোৱা, জাষ্ট কিমান নম্বৰ পাবা তোমালোকে মিলাই লোৱা। 39 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2, 18 হাৰ্টজ। 40 নম্বৰৰ হ'ব C2 হ'ব শুদ্ধ উত্তৰ, 41 নম্বৰৰ A2 শুদ্ধ হ'ব, 42 নম্বৰৰ শুদ্ধ হ'ব C2, 43 নম্বৰৰ শুদ্ধ হ'ব B2, 44 নম্বৰৰ শুদ্ধ হ'ব D2। তাৰপিছত ছাত্ৰতে 45 নম্বৰৰ পৰা আৰু বাকীখিনি 100লৈকে মই নেক্সট ভিডিঅ'ত দি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে যদি ৱেইট কৰিছে এটা SMS কৰিবা, নেক্সট ভিডিঅ' লাগে বা নেক্সট হেৰি লাগে। আৰু ইয়াত 44ৰ ভিতৰত কিমান নম্বৰ পালা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। আৰু অনলাইন ক্লাছত জইন হ'লে সোনকালে SMS কৰিবা, কাৰণ আজি জইন হ'লেও তোমালোকে 100 টকাই পে'মেণ্ট কৰিব লাগিব, বা এসপ্তাহ পিছত হ'লে 100 টকাই দি দিওঁ। এতিয়া জইন হোৱাই ভাল, কাৰণ ক্লাছবিলাক কৰিব পাৰিবা, লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক সুধিব পাৰিবা, নোটছবিলাক আমাৰ পৰা পাই যাবা, ঠিক আছে, বাই।